শোণিতপুৰ জিলাৰ নদৰ সমষ্টিত কংগ্ৰেছৰ গণভিত্তি নাই। যোৱা পঞ্চায়ত নিৰ্বাচনে ইয়াৰ প্ৰমাণ। পঞ্চায়ত নিৰ্বাচনত 50% আসনত কংগ্ৰেছ দলে দিবলৈ প্ৰাৰ্থীয়ে নাপালে। গতিকে অহা নিৰ্বাচনত কংগ্ৰেছ দল নদৱাৰ সমষ্টিত পৰাজিত হ'ব। 1 লাখতকৈ অধিক ভোটত পৰাজিত হ'ব কংগ্ৰেছ প্ৰাৰ্থী। সমষ্টিটোত কংগ্ৰেছ দলে প্ৰাৰ্থী দিবই, কিন্তু কংগ্ৰেছৰ একো গণভিত্তি নাই সমষ্টিটোত বুলি দাবী বিধায়ক পদ্ম হাজৰিকাৰ। প্ৰতিদ্বন্দ্বী মই নাই বুলি নকওঁ, কংগ্ৰেছ দলৰ কোনোবা কেণ্ডিডেট দিবই। এতিয়া কংগ্ৰেছ দলতো 1 ডজনৰ ওপৰত কেণ্ডিডেট ওলাইছে, তেওঁলোকৰ গণভিত্তি কিমান সেইটোহে প্ৰশ্ন। কিন্তু মানে তেওঁলোকে আমাৰ শক্তিশালী প্ৰতিদ্বন্দ্বী নাই বুলি ক'ব পাৰোঁ, কিন্তু তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কংগ্ৰেছ দলৰ এগৰাকী প্ৰাৰ্থী থাকিবই, সেইটো 1 ডজনৰ মাজৰ পৰা কাক দিয়ে এতিয়া কংগ্ৰেছ দলে সিদ্ধান্ত ল'ব। গতিকে এইবাৰ মই ক'ব পাৰোঁ যে কংগ্ৰেছ দলৰ নদৱাৰত গণভিত্তি নাই, তেওঁলোকে গ্ৰাউণ্ড ৰিয়েলিটিটো একো বুজা নাই। তেওঁলোকৰ তৃণমূল পৰ্যায়ত তেওঁলোকৰ দলৰ মানুহ দলেই আমাৰ দলত অংশগ্ৰহণ কৰিছে। গতিকে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত কেণ্ডিডেটেই বিচাৰি নাপায় বুলি কৈছিলোঁ মই। 50% মানুহে 50% কেণ্ডিডেট বিচাৰি নাপায়, তেওঁলোকেতো 90%ই নাপালে, বিনা প্ৰতিদ্বন্দ্বিতাই হ'ল। তেওঁলোকে যিয়ে চিঞৰ বাখৰ নকৰক, এটা তেওঁলোকে শুনিবলৈ বেয়া পালেও অপ্ৰিয় সঁচা কথা যে কংগ্ৰেছ দল নদৱাৰ সমষ্টিত তৃণমূল পৰ্যায়ত তেওঁলোক ধাৰাসাৰ হৈ গৈছে। তেওঁলোকৰ কোনো গণভিত্তি নাই, আৰু সেইকাৰণে মই কৈছোঁ এইবাৰ আমি যিটো টাৰ্গেট দিছিলোঁ আগতে, আমি 16ত কৈছোঁ 60,000, 21ত কৈছোঁ আমি 85,000, আমি প্ৰায় 85,000 পাইছোঁ। 16ত আমি প্ৰায় মানে 60,000 ওপৰত ভোট পালোঁ। MP ইলেকশ্যনত কৈছিলোঁ আমি 1 লাখ ভোট পাম, আমি প্ৰায় 99,000 ভোট পাইছোঁ। এইবাৰ আমি কৈছোঁ এইবাৰ আমি 1,20,000 ভোট পাব লাগে নদৱাৰ সমষ্টিত। গতিকে আপোনালোকে সময়ত চাব, খালি নিৰ্বাচনৰ ৰিজাল্টৰ আগে আগে যোৱাবাৰ যেনেকৈ প্ৰচাৰ কৰিছিলে সকলো সংবাদ মাধ্যমতে যে পদ্ম হাজৰিকাৰ এইবাৰ পৰাজয় নিশ্চিত বুলি, এটা চেনেলেহে 50-50 কৈছিলে, চবেইটো কৈছিল নিশ্চিত, কিন্তু মইতো 25,000 ভোটত জয়যুক্ত হ'লোঁ। এইবাৰ গ্ৰাউণ্ড ৰিয়েলিটিটো আপোনালোকে ভালকৈ অনুসন্ধান কৰিবলৈ মই আপোনালোকক অনুৰোধ কৰিলোঁ। আনহাতে গৰুকুটিৰ 2021 চনৰ পৰিৱেশ এতিয়া নাই। নিৰ্বাচন আহিলেই একাংশ লোকে নানা প্ৰকাৰে পৰিৱেশ উত্তপ্ত কৰাৰ চেষ্টা কৰে। সেইসকল দুষ্কৃতিকাৰীয়ে গৰুকুটিত থকা আৰক্ষীকো আক্ৰমণ কৰিছে। এয়া সহ্য কৰা নহ'ব বুলি কয় পদ্ম হাজৰিকাই। ইতিমধ্যে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে আলোচনা কৰা হৈছে আৰু আৰক্ষীয়ে এজন আক্ৰমণকাৰীক গ্ৰেফতাৰ কৰিছে বুলি উল্লেখ কৰি কয়, সমাজক বিষবাষ্প বিয়পোৱা কোনো শক্তিকে ইয়াত প্ৰাধান্য দিয়া নহ'ব। আজি তেজপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত জিলা আয়ুক্ত কাৰ্যালয়ত SRৰ এখন সভাত উপস্থিত হোৱা কালত বিধায়ক পদ্ম হাজৰিকাই এই মন্তব্য কৰে। গৰুকুটিত এটা সময়ত 21 চনত এভিকশ্যন হৈছে, তেতিয়া এটা অশান্তি হৈছিল, মানুহে উচতাই মেলি এটা পৰিৱেশৰ সৃষ্টি কৰিছিল। তাৰপিছত মানুহে যেতিয়া লাহে লাহে বুজি পালে যে এই কথাখিনিত বেলেগৰ উচতনিত যদি চলা যায় তেতিয়া তেওঁলোকৰো ফায়াৰিঙত 2জন মানুহ মৰিছে বা বিভিন্ন অশান্তিৰ সৃষ্টি হৈছে, যে যদি এডমিনিষ্ট্ৰেশ্যনৰ লগত মিলি পেলাই আলোচনাৰ মাজেৰে চলে তেতিয়াহ'লে এই কথাবিলাক বেয়া পৰিস্থিতিবিলাক উদ্ভৱ নহয়। তেতিয়াৰ পৰা ঠিকেই আছে, কোনো বেয়া পৰিস্থিতি উদ্ভৱ হোৱা নাই। তেতিয়াৰ পৰাতো আপোনালোকে শুনা নাই যে গৰুকুটিত যিটো চলি আছে তাত যিটো শ্বিফটিঙৰ কাম চলিছিলে, যে দলগাঁও সমষ্টিলৈ কিছু মানুহ শ্বিফটিং হৈছিলে হাইকোৰ্টৰ অৰ্ডাৰ মতে। গতিকে সেইটো সুন্দৰকৈ আণ্ডাৰষ্টেণ্ডিঙত এডমিনিষ্ট্ৰেশ্যনৰ লগত চলি আছে। কিন্তু নিৰ্বাচন পালে কিছু পলিটিকেল পাৰ্টি হওক, কিছু এনে অসৎ মানুহ আছে, তেওঁলোকে বিচাৰে এটা অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে। গতিকে মই কালি যোৱাত যিটো বুজিছোঁ, আচলতে কিছুমান মানুহক উচতাই দিয়া হ'ল কৃষি সৈনিকসকলৰ বিপৰীতে, আৰু তেওঁলোকে আক্ৰমণ কৰিবলৈ আহিছিলে বা তেওঁলোকে আঁকোৰিছে, কাৰোবাক চোলা ফালিছে, কিবা কৰিছে। তেতিয়া লগে লগে আমাৰ পুলিচৰ কেম্পো আছিল, তাত পুলিচৰ এজন ইছলাম, তেওঁকো আক্ৰমণ কৰিছে, আঁকোৰিছে। আমাৰ গৰুকুটি কৃষি সৈনিক কেইজনমানকো আক্ৰমণ কৰিছে, আৰু তেতিয়া তাতে এজনক স্পটত ধৰিছে, আনিছে, আৰু লগে লগে জিলা আমাৰ আৰক্ষী অধীক্ষক তাত হাজিৰ হৈছে, তেওঁলোকেও
ব্যৱস্থা গ্ৰহণ কৰিছে চিটুৱেশ্যন যাতে কোনো বেয়ালৈ নাযায়। আৰু মই যিহেতু প্ৰাইম মিনিষ্টাৰ ইয়াত আছিলোঁ প্ৰগ্ৰেমত, গতিকে ময়ো ইয়াৰ পৰা আচলতে গুচি গ'লোঁ, সন্ধিয়া তাত পালোগৈ আৰু DCSPক লগত লৈ যিটো জেগাত এই ঘটনা সংঘটিত হৈছিল সেই স্পটত গ'লোঁ আৰু তাত গৈ গোটেইখিনি নিৰীক্ষণ কৰিলোঁ। আৰু তাত সকলোকে আমি এটাই কথা আহ্বান জনাইছোঁ, কোনো কাৰণতে ইয়াত যাতে অশান্তিৰ সৃষ্টি নহয় আৰু কোনো আক্ৰমণ বা অসৎ ব্যক্তিয়ে এনে কাৰ্য কৰিলে আমাৰ চৰকাৰ কেতিয়াও নীৰৱ নাথাকে, প্ৰশাসন কেতিয়াও নীৰৱ নাথাকে।